নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছো অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আছাম CEE কম্বাইন এন্ট্ৰেন্স এক্সাম, তো কমন নহয়, কম্বাইন এন্ট্ৰেন্স এক্সাম 2025ৰ কাৰণে কাউন্সিলিঙৰ নটিচ আহি গ'ল। তো ইয়াৰে কাউন্সিলিঙৰ লিংকটো এক্টিভ হৈ গ'ল। তো এই ভিডিঅ'টোত আপোনালোকে লিংকটো ক'ত পাব বা লাষ্ট ডেট কেতিয়া, তো কাউন্সিলিং প্ৰচেছ কেনেকা, তো লাষ্ট ডেট, এই সকলোবিলাকৰ তথ্য আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে, ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব। আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ যাব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো আপোনালোকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট dt.assam.government.in পাব আৰু আমাৰ ৱেবছাইট eduasamplus.com পাই যাব। তো আমাৰ ৱেবছাইটৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাৰে পৰা আপোনালোকে এই পষ্টলৈকে ৰিডাইৰেক্ট হ'ব পাৰিব। তো এই পষ্টত আপোনালোকে সকলোবিলাক ডিটেইলছে পাই যাব, সকলোবিলাক ডিটেইলছে চাই ল'ব পাৰিব। ইয়াতে ডিটেইলছবিলাক দিয়া আছে। তো কাউন্সিলিংটোৰ নেম হৈছে আছাম CEE 2025 কাউন্সিলিং। কিহৰ কৰ্চৰ কাৰণে কাউন্সিলিং? তো 4 বছৰীয়া বিটেক কৰ্চৰ কাৰণে একাডেমিক সিজন 2025-26। ইয়াৰে কাউন্সিলিংটো অনলাইনৰ জৰিয়তে হ'ব। তো কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে? 16 জুনৰ পৰা 27 জুনলৈকে আছে আৰু অফিচিয়েল ৱেবছাইটৰ লিংকটো দিয়াই আছে। তো তলৰ ফালে স্ক্ৰল ডাউন কৰিব, ইয়াতে কেনেকৈ কি কৰিব লাগে সকলোবিলাক ডিটেইলছ বুজোৱা আছে। নেক্সট ইয়াতে নটিচখন আপোনালোকে কাউন্সিলিঙৰ নটিচখন ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু যিটো কাউন্সিলিঙৰ লিংক আছে ইয়াতে লিংকটো দি দিয়া হৈছে। তো লিংকটোত ক্লিক কৰাৰ পিছত ইয়াতে কাউন্সিলিঙৰ যিটো লিংক পেজ আছে সেই পেজলৈকে ৰিডাইৰেক্ট কৰি দিয়া হৈছে। তো ইয়াতে আপোনালোকে লগইন অপশ্যন এটা আছে, লগইন অপশ্যনত আপোনালোকৰ এপ্লিকেশ্যন নং এইবিলাক দি কিনে লগইন কৰি ল'ব পাৰিব। তো প্ৰথমতে আমি নটিচখন চাই লওঁ। তো নটিচখনত দিয়া আছে অনলাইন কাউন্সিলিং ফৰ এডমিশ্যন ইনটু বিটেক প্ৰগ্ৰাম তো অফাৰ বাই দ্য ষ্টেট গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজ অফ আছাম। তো অসমত কি গভৰ্ণমেণ্ট বিটেক কৰ্চৰ কলেজ আছে, ইঞ্জিনিয়াৰিং কলেজ আছে, সেই ভিডিঅ'ত দিয়ে আছে আমাৰ চেনেল পৰা বা ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা চাই ল'ব পাৰিব। তো আমি চিট কেপাচিটিৰ নেক্সট ভিডিঅ'টোত চিট কেপাচিটিৰ বিষয়ে দি দিম। তো এই নটিচখন ফাৰ্ষ্ট ছেমিষ্টাৰ বিটেক প্ৰগ্ৰামৰ কাৰণে হয়। তো যিসকলে ASTU আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ কম্বাইন এন্ট্ৰেন্স এক্সামিনেশ্যন CEE 2025 দিছিলে তেওঁলোকৰ কাৰণে। তো ইয়াতে দিয়া আছে 16 জুনৰ পৰা 27 জুনলৈকে। তো নটিচখনত এইখিনি আছে, বাকীখিনি আমি আলোচনা কৰি দিম। তো নেক্সট ইয়াতে গাইডলাইনখিনি দিয়া আছে, গাইডলাইনখিনি আপোনালোকে চাই ল'ব পাৰিব। তো গাইডলাইনত প্ৰথমতে কলেজ কেইখনৰ নাম দিয়া আছে। তো কলেজ কেইখন হৈছে আছাম ইঞ্জিনিয়াৰিং কলেজ গুৱাহাটী, যোৰহাট ইঞ্জিনিয়াৰিং কলেজ যোৰহাট, যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজি যোৰহাট, বিনেশ্বৰ ব্ৰহ্মা ইঞ্জিনিয়াৰিং কলেজ কোকৰাঝাৰত আছে, বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজ আছে এইখন। নেক্সট আছে গোলাঘাট ইঞ্জিনিয়াৰিং কলেজ, তাৰপিছত ধেমাজি ইঞ্জিনিয়াৰিং কলেজ। তো বাকী এইবিলাকৰ ডিটেইলছ আৰু দিয়া আছে, ক'ত কিমান চিট কেপাচিটি আছে আপোনালোকে চাই ল'ব। তো কাউন্সিলিঙৰ ৰিজাৰ্ভেশ্যন আপোনালোকে পাই যাব। নেক্সট ইলিজিবল ক্ৰাইটেৰিয়াটো ইয়াতে দিয়া আছে। তো আপোনালোকৰ PRC খন লাগিব, নেক্সট ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। নেক্সট আপোনালোকৰ 10+2 আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব। উইথাউট গ্ৰেছ মাৰ্ক বুলি দিয়া আছে, উইথাউট এনি গ্ৰেছ মাৰ্ক ইন দ্য মেণ্ডেটৰী। তো গ্ৰেছ মাৰ্ক নোহোৱাকৈ পাছ হ'ব লাগিব। আৰু আপোনালোকৰ নৰ্মেল জেনেৰেলৰ কাৰণে 45%, বাকীবিলাকৰ কাৰণে 40%। আৰু যদি আপোনালোকে পলিটেকনিক কৰিছে তেনেহ'লে আপোনালোকৰ নৰ্মেল জেনেৰেলৰ কাৰণে 45%, বাকী 40%। আৰু ইয়াতে 17 ইয়াৰ্ছ হ'ব লাগিব। তো এডমিশ্যন প্ৰচিডিউৰ দিয়া আছে। তো প্ৰথমতে আপোনালোকেতো ASTU আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ যিটো বিটেক CEE কম্বাইন এন্ট্ৰেন্স এক্সাম আছে সেইটো দিয়াৰ পিছত আপোনালোকে অনলাইন কাউন্সিলিং কৰিব লাগিব। তো অনলাইন কাউন্সিলিং ক'ত কৰে আমাৰ ৱেবছাইটত লিংকটো দিয়ে আছে। অনলাইন তাৰপিছত কাউন্সিলিং কৰাৰ পিছত ডকুমেণ্ট চেক হ'ব। তো ৰেংকবিলাক এনেকৈ তেওঁলোকৰ পৰা চিলেক্ট কৰিব। তো নেক্সট ডকুমেণ্ট কি লাগে? তো এজ প্ৰুফ হিচাপে লাগিব আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডখন হ'লে হ'ব। নেক্সট কোৱালিফাইং এক্সামিনেশ্যন, তো আপোনালোকৰ ক্লাছ 10ৰ এডমিট মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট, ক্লাছ 12ৰ এডমিট মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট, নেক্সট পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট। তাৰপিছত আপোনালোকৰ যিবিলাক কাষ্ট আছে কাষ্ট কেটেগৰী চাৰ্টিফিকেট, ইয়াতে কেটেগৰী চাৰ্টিফিকেটবিলাক দিয়াই আছে। আৰু আপোনালোকৰ এডিশ্যনেল চাৰ্টিফিকেটো হৈ যাব ইয়াতে। তো এডিশ্যনেল চাৰ্টিফিকেট মিনছ আপোনালোকৰ NCC চাৰ্টিফিকেট থাকিলেও আপোনালোকৰ ইয়াতে হ'ব। নেক্সট আপোনালোকৰ যদি কেণ্ডিডেট যিটো স্পৰ্টছ কোটা আছে তো সেইবিলাকো আপোনালোকে ইয়াতে ছাবমিট কৰিব পাৰিব। নেক্সট ইয়াতে দিয়া আছে তো কাউন্সিলিঙৰ ফিজ আপোনালোকে 800 টকা, 800 ৰুপিজ পে' কৰিব লাগিব। তো লাষ্ট ইয়াৰ চাগে ইয়াৰ ফিজটো 600 টকা আছিলে, এইবাৰ 800 টকা হ'ল। তো আপোনালোকে এটা 800 টকা ফিজ পে'মেণ্ট কৰিব লাগিব। তো যিসকলে ইয়াতে কোনো ধৰণৰ ৰেংকৰ কথা মেনশ্যন নাই, আপোনালোকে সকলোকে চাগে ইয়াতে এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে ASTU CEE কম্বাইন এন্ট্ৰেন্স এক্সামটো দিছে তেনেহ'লে
বিটেক কোৰ্চৰ কাৰণে আপোনালোকে কাউন্সেলিংটো কৰি ল'ব। তো ইয়াৰে কাউন্সেলিঙৰ লাষ্ট ডেট আপোনালোক কৈ দিলোঁ 27 জুন। তো আপোনালোকে ভিজিট তো দ্বিতীয় অফিচিয়েল ৱেবছাইট ইয়াতে লিংকটো দিয়া আছে, ডাইৰেক্ট লিংকটো। তাৰপিছত লগইন অপশ্যন এটা ওপৰত দেখাই দিলোঁ, লগইন অপশ্যনত আপোনালোকে CW এপ্লিকেশ্যন নং, ডেট অফ বাৰ্থ এনেকৈ দি এইবিলাক ফিল আপ কৰি ল'ব। তাৰপিছত ডকুমেণ্টবিলাক আপলোড কৰি দিব। নেক্সট চইচ ফিলিং এণ্ড লকিং। তো আপোনালোকে কলেজ আৰু ব্ৰাঞ্চটো চিলেক্ট কৰি তো সেইটো লক কৰি দিব। তো লাষ্ট ডেটৰ আগতে আপোনালোকে এইবিলাক কৰি ল'ব। নেক্সট চিট এলটমেণ্ট। তো ৰিজাল্টটো যিটো মেৰিট লিষ্ট আছে কোনে ক'ত পাইছে সেইটো দ্বিতীয় ৱেবছাইটতে প্ৰকাশ কৰিব। তাৰপিছত আপোনালোকৰ এলটমেণ্ট এই নটিচখন ডাউনলোড কৰি আপোনালোকে এডমিশ্যন লৈ ল'ব লাগিব। তো ইয়াতে এইখিনিয়ে আছিল। তো ইয়াতে অফলাইন নহয়, অনলাইনহে হ'ব। বাকী এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যেতিয়া ইয়াৰে মেৰিট লিষ্ট পাব্লিছ কৰে আমাৰ হোৱাটছআপ বা টেলিগ্ৰাম গ্ৰুপতো জনাই দিম। তো আপোনালোকে আমাৰ হোৱাটছআপ বা টেলিগ্ৰাম গ্ৰুপত জইন হৈ যাব। আৰু আমাৰ ৱেবছাইট eduasamplus.com টো আপোনালোকে ভিজিট কৰি থাকিব। তো এই ভিডিঅ'টো এইখিনিয়ে, ধন্যবাদ।